Hello everyone, সকলোকে নমস্কাৰ জনাইছো আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু চুলিখিনিত ৰং কৰি আছিলো ৰং কৰি থকা সময়তে মোৰ ৰং মিস্ত্ৰীজন আহিলে ৰং মিস্ত্ৰী ল'ৰাজন অহা পাছতে ভাবিলো এই সেলফখন বাহিৰলৈ উলিয়াই দিও এই সেলফখন মোৰ একেবাৰে দৰ্জা সন্মুখতে আছে আৰু ফুলবোৰ অলমোস্ট বেয়া নিচিনা হৈ গৈছে মৰিয়ে গৈছে দেখিছেনে সব নমাই দিয়া বিলা বনা না এখন খুলি দিব লাগিব না হেখন এফালে ৰাখি দিয়া ৰবা ও মা ইয়াত হেই হৈ গল দেখোন লাগি গল এটা একে পার্মানেন্টলি নমাই দিবা না তো পার্মানেন্টলি নমাই দিবি এখিনি বৰ ঠেক ঠুক হৈ আছে আকৌ ভৱিষ্যতে উঠাব পাৰ ভাইটি এটো এবাই দিয়াচোন এটা লাগি গৈছে আৰু চিয়বাখৰ কৰি লৰাকো মাতি আনিলো হি যেটো বাহিৰত ফুৰিবলৈ গৈছিল খুব ভাগৰত আছে হি আহিবলৈ মন নাছিলে মই বলো উপায় নাই আহি যোৱা এটা গিটাই হাতে পাতে কৰিলেহে হ'ব আৰু মই এনেকৈ মানে গুছি আহিছো আৰু সাধাৰণ ড্ৰেছতে মানে কি এনেকৈ ওলাই দিছো ৰাইজ বেয়া নাপাব যেটো ৰং কৰি আছিল চুলিখিনিত কৈছোৱে দৰাদৰিকে ওলাই আহিলো নহলে লৰাটো ইমান দেৰি ৰৈও নাথাকে আৰু উপায় নাই ড্ৰেছ চেঞ্জ কৰিবলৈ সময় নহল আৰু কেমেৰা সন্মুখত আচলতে যিকোনো ড্ৰেছ পিন্ধিলে বহুতে বেয়া পায় যে কি নহওক বাৰু কামৰ সময়ত কাম কৰিবই লাগিব মই মানে এইবিলাক মানে ইফালৰ পৰা হিফালে নিয়া কামবোৰ খুব কৰো আৰু পূজা বিহু আহিলে মোৰ ল'ৰা-ছোৱালী কিটাই সদায় খং কৰে মানুহজনেও খং কৰে যে পূজা বিহু আহিলে বেলেগে ফুৰিবলৈ যোৱা প্ল্যান কৰে আৰু তোমাৰ প্ল্যান হৈছে কাম কৰা প্ল্যান মই পূজা বিহু আহিলে মানে খালি কামৰ কথাহে ভাবো ঢেৰ কাম কৰো মানে একদম A to Z সাফা কৰো পৰ্দা ধোৱাৰ পৰা আদি কৰি ফুলৰ পৰা মানে পাকঘৰলৈকে সকলো সাফা চিকুণ কৰাটো মোৰ যেন মেইন কাম পূজা বা বিহু আহিলে মই সাফা চিকুণত বেছি গুৰুত্ব দিওঁ আৰু এইবোৰ আগৰ পৰা দেখি আছিলো আচলতে আমাৰ আইহেতেও কৰিছিলে তেনেকৈ পূজা বিহু আহিলে গোটেই ঘৰখনৰ আগতে যিবিলাক নকৰা কাম সেইবিলাক মানে কৰি লয় পূজা বিহুতে আৰু এই সেলফখন ইমান যে গধুৰ নহয় 6000 টকা পৰিছিলে জানেনে এখন ইমান গধুৰকে বনাই দিলে মই একেবাৰে পাতলাকে বনাবলৈ কৈছিলো আৰু গিলো মিস্ত্ৰীজনে একদম গধুৰকে বনাই দিলে আৰু ঘৰত এটো কাৰণে মই সদায় গালিখন লৰাই কৈ তুমি ফুলৰ কাৰণে ইমান পইচা ইনভেষ্ট কৰিছা মলো ভাল পাওঁ কি কৰিবা উপায় নাই ফুলখিনি নহলে নহয় হাইকত ইয়া গা পা ধুই আহিছো দেই মই চুলি ধুৱাই নাই এতিয়াও চুলিত ৰং আছে গা পা ধুই আহি গলি যেহেতু সহায়িকাজনী আহিলে তাইটো কেতিয়াও নকৰে এইবিলাক কাম গতিকে মই কৰিলো আৰু তাই মানে কৰিবলৈ দিলে বৰ বেয়া পায় মানে তাই টাইমটো গুছি যায় আচলতে তাই কেবা ঘৰৰ মানুহত ঘৰত কাম কৰে যেহেতু একে ঘৰতে এইবিলাক এক্সট্ৰা কাম ওলালে মানে তাই যথেষ্ট বেয়া পায় মানে কি আৰু মানে কি কম আৰু নিজেই কৰো সেই কাৰণে যিমানখিনি পাৰো নিজেই কৰো এক্সট্ৰা কাম তাক কৰিবলৈ নিদিও কেতিয়াবা কওঁ যে তই মৰম কৰিলে মই মৰম কৰিম তই যদি এক্সট্ৰা কাম দুই এটা কৰি দিও মই এক্সট্ৰাকে কেতিয়াবা কাপোৰ এটাকে বা কিবা পইচা অকণকে দিবলৈ মন যায় নহয় নে বিহু পূজা আহিলে কিন্তু তাই এক্সট্ৰা কাম কৰিবলৈ একদম কেনকেনাই থাকে নকৰে তাই যিখিনি মানে দৰমহা কাম সেইখিনিয়ে কৰে কোনো এটা মানে কাম মানে এক্সট্ৰাকে কৰিবলৈ বেয়া পায় আৰু যেতিয়া অকমান কেনকেনাই কৰে একদম নকৰো নোৱাৰো তেনেকৈ কৰিলে বহুত বেয়া লাগে আৰু তেনেকৈ কৰিলে মানে কৰি দিয়া যিটো মাদকতা যিটো মানে মোৰ কৃতজ্ঞতা তাইৰ প্ৰতি থাকিব লাগে সেইখিনি নোহোৱা হৈ যায় আচলতে খুব জোৰ কৰিহে কেতিয়াবা কৰাও জানে নাই যে কি নহওক বা নিজেই কাম নিজেই কৰিব লাগিব নিজৰ কাম আৰু এই মানি প্লেণ্টডাল ইমান মানে দীঘলকৈ হৈ গৈছে নহয় বহুত দীঘল হৈ গৈছে মই এইবিলাক কাটিং কৰিব লাগিব আৰু মই কৈছো ফেচবুকত কাম কৰিবলৈ অহাৰ পৰা মোৰ মানে সময়বিলাক বহুত এনেই গুচি যায় আৰু খুব ৰাতিপুৱা এডিট কৰোঁ দেই মই এতিয়াও খুব 4:30 বাজিছে মই খুব সোনকালে এডিট কৰোঁ সেইকাৰণে মাতটো অলপ ভঙা যায় নহলে সময় নাই মানে এডিট কৰিবলৈ আৰু মানুহ উঠিলে ঘৰৰ এখেত যদি উঠে ক'ব যে মোবাইলটোতে লাগি আছা তেখেতলোকে ভাবে যে ভিডিঅ' এটা এনেই হয় বুলি ভাবে আচলতে ভিডিঅ' এটা অকল শ্বুটিং কৰাটোৱে নহয় এডিট কৰি মই ছ'চিয়েল মিডিয়াত উলিয়াই দিয়াতলৈকে বহুতখিনি কষ্ট সোমাই থাকে ছ'চিয়েল মিডিয়াই জানো আমাক এনেই পইচা দিব এনেই কেতিয়াও পইচা নিদিয়ে সময় দিবই লাগিব আৰু এটা ভিডিঅ' দিওঁতে আমি বহুতবাৰ ভাবিব লাগে কেতিয়াবা তাতো বহুত ভুল ৰৈ যায় আৰু সেইখিনিকে আপোনালোকে আঙুলিয়াই দিয়ে ভাল লাগে যে কি নহওক নজনা কথাটো জানিব পাৰিছো আৰু ভুলখিনিও আপোনালোকে যেতিয়া আঙুলিয়াই দিয়ে মই সদায় পজিটিভ হিচাপে লওঁ শেষত এয়া জাৰু চাৰু মাৰি দিলোঁ ভিডিঅ'টো ইমানেই আছিলে আৰু মই চাফ চিকুণৰ কামৰ ভিডিঅ'ই আপোনালোকক দিওঁ আপোনালোকে বহুতে ছাপোৰ্ট কৰে ভাল পায় আৰু কিছুমানে কয় যে এইখিনি কাম আমি কৰো আপুনিও দেখুৱাবলগীয়া কাম নে হয় সকলোৱে কৰে মই বাৰে বাৰে কওঁ সকলো মহিলাই কৰে তথাপিতো মই ভিডিঅ' আকাৰে ৰাখি থওঁ আপোনালোকে যদি পাৰে কৰিবচোন ফেচবুকৰ পৰা দুপইচা ইনকমো কৰিব পাৰিব কামো কৰিলে ফেচবুকৰ পৰা পইচাও পালে হয়নে নহয় আৰু আমাৰ স্মৃতিবোৰ থাকি গ'ল তেনেকৈ কৰি আছো আৰু যিসকলে ছাপোৰ্ট কৰে বহুত বহুত ধন্যবাদ আৰু দুগৰাকীয়ে মোৰ আছে দে ৰীনা তামুলী আৰু এগৰাকী আছে মই নামটো সময়ত পাহৰিছো বহুত বেয়াকৈ সদায় কমেণ্ট কৰে এটা
স্নিগ্ধা শিখা সদায় মানে বেয়াকৈ এটা নহয় এটা কমেণ্ট কৰিবই মানে প্ৰত্যেকটো ভিডিঅ'তে তেখেতলোক দুজনীয়ে বেয়া কমেণ্ট কৰে গতিকে মই আৰু এনেকৈ বেয়া কমেণ্ট কৰি থাকিলে মই এটা ব্যৱস্থা ল'ম বুলি ভাবিছোঁ বহুত বেছিকৈ যদি বেয়া কয়গৈ আৰু দেই আৰু আজি ভিডিঅ'টো ইমানতে আহিছোঁ ধন্যবাদ বাই বাই পুনৰ এটা নতুন ভিডিঅ'ত লগ পাই আছোঁ